হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত শেৱালি আৰু মাহীয়েকে ঘৰৰ পৰা পলাই যাওঁতে খুনক লগ পাইছিল আৰু তেতিয়া শেৱালিয়ে অনুস্মিতা বাই কোৱা কথাটো মই বিশ্বাসেই কৰা নাছিলো, কিন্তু আজিহে বিশ্বাস কৰিলো বুলি খুনক কৈছিল আৰু তেতিয়া খুনে কি কথা বুলি কৈছিল। আৰু তেতিয়া শেৱালিয়ে আপুনি যে মোক পছন্দ কৰে সেই কথাটো কৈছিল বুলি খুনক কোৱাত খুনে আঁতৰত যোৱা মই তোমাক সহায় কৰিব অহা নাই, মই কামত আহিছিলো, ভাবিছিলো তোমাক সহায় কৰিম, এতিয়া আৰু সহায় নকৰো বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত নন্দৰ লগৰ কেইজনে নন্দৰ ওচৰত গৈ ভনীমাই যে নন্দক বিচাৰি ফুৰিছিল সেই কথাটো কব আৰু তেতিয়া নন্দই ক'ত দেখা পাইছা বুলি খুজিব আৰু তেতিয়া নন্দ তাৰ পৰা ভনীমাক বিচাৰি যাব আৰু তেতিয়া খুন আৰু শেৱালিক একেলগে কথা পাতি থকা দেখিবলৈ পাব আৰু তেতিয়া নন্দই সকলোৰে আগত বেয়া কৰিবলৈ ৰাইজৰ আগত কব আৰু তেতিয়া মিটিং দিবলৈ ওলোৱা দেখিবলৈ পাব। ইফালে আকৌ খুন আৰু শেৱালিৰ কাৰণে মিটিং পাতিব আৰু তেতিয়া নন্দই শেৱালিৰ কথা বেয়াকৈ ৰাইজৰ আগত কব আৰু তেতিয়া ৰাইজে সঁচা বুলি ভাবিব আৰু ভনীমাৰ বহুত বেছি বেয়া লাগিব আৰু তেতিয়া ৰাইজেও নন্দৰ কথা শুনি সঁচা বুলি ভাবিব। এতিয়া বাৰু খুনে বেয়াকৈ ফচিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।